What's up, page Start কৰো 761098380 to join Math's live class. 2.2 চেপ্টাৰটো ঠিক আছে সো প্লেস এপ্লিকেশনটো কিছুমানে ভুল এপ্লিকেশন ডাউনলোড কৰিছে এইটো ডাউনলোড কৰিবা এডুকেশ্যন স্কুল কিন এডমিশন ল'লা অলৰেডি এইখিনি ক্লাছৰ বিষয়ে আছে বাকি এমসিকিউ এইকেইটা সাবজেক্টৰ পাবা ম্যাথছ সায়েন্স সোশিয়েল আৰু ইংলিছৰ দিলে কৈ দিম আৰু ক্লাছখিনি 300 প্লাস ক্লাছ হ'ব এইখিনি হ'ব তোমালোকৰ পিআইকিউ কি ডিসকাস কৰিম কোৱা আছিলে যে টেক্সট বুকৰ খিনি কৰাৰ লগতে তোমালোকৰ কি কৰিম ধৰা এইখন পিকচাৰ ডিটেইলকে নাই তোমালোকৰ এছএছএলসি পিআইকিউ খিনি বা টেষ্ট পেপাৰ যিখিনি তোমালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ হয় বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ এইখিনি কৰিম লগতে তোমালোকৰ যেহেতু এনসিআরটি সিলেবাসখিনিৰ লগত মিল আছে এইবাৰ প্ৰায় একেই কৰিছে বুকখন সো এনসিআরটি ফলো কৰে আকৌ সিবিএসই সো সিবিএসই 10টা বছৰ পেপাৰ ডিসকাস কৰি দিম সো এতিয়া আমি কিতাপৰখিনি বেছি ইম্পৰ্টেন্ট কাৰণ কিতাপৰ পৰা বহুত বেছি মাৰ্কস আহে সো প্ৰথমতে আমি কিতাপৰখিনি ছেপ্টেম্বৰ মানলৈকে শেষ কৰি লওঁ ঠিক আছে সো কিতাপৰখিনি কাৰণে তোমালোকে ক্লাছ আহিব পাৰা ইয়াত এতিয়া চোৱা আজি ষ্টাৰ্ট কৰি দিওঁ সো কি হ'ল তোমালোকে আগৰ ক্লাছটো যদি চোৱা নাই অলপ বুজি নাপাবা বা কিতাপ স্কুলত যদি পঢ়া নাই বা মোৰ ক্লাছটো যদি ইয়াৰ আগৰ ক্লাছটো চোৱা নাই বুজিব দিগদাৰ হ'ব কিন্তু যিখিনি পঢ়িছা বুজিছা সেইখিনি কৰা কিন্তু বাকিখিনি আগৰ ক্লাছটো ৰেকৰ্ডেড ভিডিঅ' কেইটা চাই ল'বা ঠিক আছে এইখিনি বুজাৰ আগত যদি এইখিনিত কিবা ডাউট পাইছা ইউটিউবত এইটো ভিডিঅ' যদি প্ৰথম চাই আছা ইয়াৰ আগৰ ভিডিঅ'খিনি বা ইয়াৰ আগৰ কথাখিনি জানিব লাগিব সো এতিয়া 2.2 ৰ ফাৰ্স্ট কোৱেশ্চন আটাইকেইটা মই ইয়াত কৰাই যায় 2.2 সো প্ৰথম কোৱেশ্চনটো কি কৈছে 2.2 ৰ 1 নম্বৰ কোৱেশ্চনটো সো ইয়াত কৈছে যে তোমালোকৰ find the zeros of the মই অসমীয়াটো কৈ দিম ইংলিছ অসমীয়া ইকুৱেলি কম দুইটা মিডিয়ামৰ ষ্টুডেন্ট আছে অসমীয়াৰ বেছি আছে find the zeros of the following quadratic polynomial and verify the relationship between the zeros and the coefficient ঠিক আছে যে কি খুলিছে 0 আৰু কোএফিচিয়েন্টৰ ৰিলেচনটো খুলিছে 0 এন্ড কোএফিচিয়েন্ট বা কি হয় অসমীয়া যদি চাব যে তলৰ দীঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক স্থাপন কৰা শূন্য উলিওৱা মানে ইয়াৰ ভ্যালুটো উলিয়াব গৈছে x ৰ কোন কেইটা মানৰ কাৰণে বা x ৰ কি ভ্যালুৰ কাৰণে তোমালোকৰ এইটো ইকুৱেশনৰ মানে ৰুট লাব ঠিক আছে x ৰ সাপোজ 2 3 4 1 2 -1 -2 এইবিলাক হ'ব পাৰে সো সেই ভ্যালু কিটাৰ কাৰণে এই ইকুৱেশনটো আমি 0 পাব লাগিব এটো যদি px হয় px টো যদি x² - 2x - 8 হয় x ৰ কি ভ্যালু কাৰণে px টো 0 হ'ব হেতু খুদিছে মানে শূন্য বা zeros বুলি খুদিছে অসমীয়াত শূন্য বুলি কয় ইংলিছত zeros বুলি কয় আৰু উলিওৱাৰ পিছত কালি যে আমি পঢ়িছিলো লাষ্ট ক্লাছ দুটা যে লাষ্ট ক্লাছ দুটাত পঢ়িছিলো কালিও এইখিনি ডিসকাস কৰিছিল ৰিভাইজ হিচাপে কালি প্ৰথম ক্লাছটোত মানে এইটো চেপ্টাৰ 2.2 1 টো শেষ হোৱাৰ পিছত 2.2 যিটো ক্লাছ আছিলে 1 ৰ দুটা ক্লাছ হল কনসেপ্ট আৰু এক্সাৰসাইজ মিলাই আৰু 2.2 ৰ দুটা ক্লাছ হল এক্সাম দুটা হল মেবি সো হেতু হেৰি হল তোমালোকৰ কি বুলি কয় যিখিনি তোমালোকৰ হেৰি আছিলে এক্সাম্পল খিনি আছিলে আৰু কনসেপ্ট খিনি আছিলে সো সেইগিটা ক্লাছ মিলাই তোমালোকৰ কি হল মই তোমালোকৰ ৰিলেচন খিনি মানে লিনিয়াৰৰ তাৰপিছত কোৱাড্ৰেটিক আৰু কিউবিকৰ ৰিলেচন খিনি ডিসকাস কৰিছিলো সো এইখিনি আমি মেইনকে কোৱাড্ৰেটিকটো আমি বেছি কোৱাড্ৰেটিকৰ বেছি কোৱেশ্চন আহিব ঠিক আছে সো কোৱাড্ৰেটিকৰ কিউবৰ কোৱেশ্চন খিনি পিছফালে আছে অলপ দুইটা এতিয়া আমাৰ বেছিভাগ কোৱেশ্চন কোৱাড্ৰেটিক ইকুৱেশনৰ হয় ঠিক আছে সো আমি ৰুটটো উলিয়াব লাগিব বা শূন্যটো উলিয়াব লাগিব কি হয় আৰু উলিওৱাৰ পিছত আমি যিকিটা এই কোএফিচিয়েন্ট বিলাক মানে ধৰা x ৰ কোএফিচিয়েন্ট কি হয় 1 হয় ন x ৰ আগত কি লাগি আছে -2 লাগি আছে x² 1 হয় আৰু কি হয় ধ্ৰুবক পদ বা এটো কি বুলি কয় কনস্ট্যান্ট টার্ম বুলি কয় এটো কিমান হয় -8 হয় সো আমি এইগিটা উলিয়াব লাগে মানে ইয়াৰ লগত ৰিলেচন গিটা উলিয়াব লাগে ৰুট গিটা উলিয়াব লাগে সো প্ৰথমতে আমি ৰুটটো উলিয়াব লাগিম সো ৰুট কেনেকৈ উলিয়াই চোৱা তোমালোকৰ এনেকুৱা যদি দিয়া থাকিব মই ইয়াত ডাঙৰকৈ কোন লিখিছো x² একদম মনত একদম লাহে লাহে শুনিবা সো কি হয় এইগিটা পাৰি গলে তোমালোকৰ গুটেই পিছৰ 10টা ইকুৱেশন কৰিব পাৰিবা হয় প্ৰথমটো পাৰি যা লগে লগে সো এটো -8 নহয় তোমালোকৰ এতিয়া যেনেকৈ থাকিব সো ইয়াত x² আগত কি ইনটু হৈ আছে সদায় একো নাই মানে 1 টা ইনটু হৈ আছে ঠিক আছে এটো মনত ৰাখিবা একো নাই মানে 1 টা ইনটু হৈ আছে আৰু এটো কোএফিচিয়েন্ট কি আছে x ৰ কোএফিচিয়েন্ট কি আছে x ৰ কোএফিচিয়েন্ট 1 x ৰ কোএফিচিয়েন্ট কি হয় -2 গুটেটো হয় -2 আৰু কনস্ট্যান্ট টার্ম কি হয় -8 হয় ঠিক আছে কনস্ট্যান্ট টার্ম -8 হয় এটো ধ্ৰুবক পদ বুলি কয় অসমীয়াত ধ্ৰুবক বুলি কয় বা কি হয় কনস্ট্যান্ট বুলি কয় আৰু কেতিয়াবা পাহৰি যাও পাৰ টার্মবিলাক মনত পেলাই দিবা যদি ভুল হয় ভুল নহব বাৰু সাধাৰণতে আৰু এইগিটা কি হয় কোএফিচিয়েন্ট হয় ঠিক আছে সহগ হয় ঠিক আছে সহগ বুলি কয় দুইটাকে কাৰ সহগ হয় x ৰ সহগ ঠিক আছে x ৰ বা ইংলিছত যদি ক'ব যায় কোএফিচিয়েন্ট CIENT তেনেকে তোমালোকৰ এইটো কি হয় এইটো সেম সহগ হয় কাৰ সহগ হয় খালি এইটো খালি x² হয় ঠিক আছে 1 to x ৰ x² সহগ হয় আৰু ইংলিছত যদি লিখা টার্মটো কি বুলি কয় কোএফিচিয়েন্ট বুলি কয় সো আমি কি হ'ব লাগিব এই x² কোএফিচিয়েন্ট আৰু x ৰ টার্মটো ইনটু কৰিব লাগিব ঠিক আছে সৰি ধ্ৰুবক টার্মটো ইনটু কৰিব লাগিব বা কনস্ট্যান্ট টার্মটো ইনটু কৰিব লাগিব ইনটু কৰিলে কি হয় প্ৰথমটো আৰু লাষ্টৰ দুটা কেতিয়াবা তোমালোকৰ মিলাই নাথাকিব পাৰে এইটো আগত থাকিব পাৰে এইটো পিছত থাকিব পাৰে
কেতিয়াবা এনেকুৱা হ'ব পাৰে যে এতিয়া পিছত এক্সাম্পল কিছুমানত দেখিবা তোমালোকে কি হয় x² - 8 minus twice x এনেকুৱা ষ্টাইলত আছে মানে ধৰা তোমালোকে এইটো মিলাই ল'ব লাগিব সোঁফালে কনষ্টেণ্ট টাৰ্ম তাৰপৰা বাওঁফালে x ৰ টাৰ্মটো x লাগি থকা টাৰ্মটো বা x ৰ কোএফিচিয়েণ্টৰ লগত x ৰ যিটো ইনটু হৈ থাকে আৰু তাৰ এইফালে একদম বাওঁফালে x² টো এইটো মিলাই ল'ব লাগিব মিলাই লোৱাৰ পিছত কি হ'ব তোমালোকে x² কোএফিচিয়েণ্ট কি হয় 1 হয় আৰু x আৰু কনষ্টেণ্ট টাৰ্ম কি হয় -8 সো এইটো কি কৰিব লাগিব মাইনাস কৰিব ইনটু কৰিব লাগিব কিমান হ'ব -8 হ'ব আৰু তোমালোকৰ যেটো মাজৰ টাৰ্ম আছে হেতু কি হয় x ৰ হক হেতু -2 মানে তোমালোকে এতিয়া কি পাব লাগিব এটোৰ পাছৰ পূৰণ কৰিলে তোমালোকে -8 পাব লাগিব এনেকুৱা সংখ্যা বিচাৰিব লাগিব পূৰণ কৰিলে -8 পাব লাগে আৰু যোগ বিয়োগ কৰি পেলাই -2 পাব লাগে যোগ কৰি পেলাই -2 পাব লাগে পূৰণ কৰি -8 বা 8 বুলি ধৰিব পাৰা পূৰণ কৰি 8 আৰু যোগ কৰি -2 পোৱা সংখ্যা কি আছে সো পূৰণ 8 টো কিহে পাম আমি চোৱাচোন এটো একদম বুজাই দিছো 1 পূৰণ 8 কৰিলে 8 পাওঁ হয় নহয় তাৰ পিছত কি পাওঁ 2 পূৰণ 4 কৰিলে 8 পাওঁ আৰু এইকিটা হ'ব ঠিক আছে বা উল্টাই যদি ল'ব পাৰা 8 পূৰণ এটো কি বুলি কয় 8 * 1 বুলি কয় বা এটো 4 * 2 বুলি কয় এটা ভাগে কৰিলেই হ'ল সো আমাৰ কি হ'ব লাগিব ইনটু কৰিলে আমি 8 পাব লাগিব আৰু প্লাস কৰিলে আমি -2 পাব লাগিব ইনটু কৰিলে -8 বা 8 পাব লাগিব ইনটু কৰিলে এটো পাব লাগিব এটো মাল্টিপ্লাই কৰিলে পাব লাগিব আৰু এটো কি কৰিব লাগিব প্লাস কৰি পাব লাগিব এইগিটা মনত ৰাখা ঠিক আছে মই এটো বেলেগ কালাৰ দি বেলেগ কৰি দিছো যে তোমালোকৰ ইনটু কৰিলে কি হ'ব লাগিব ইনটু কৰিলে এটো হ'ব লাগিব মাল্টিপ্লিকেশন কৰিলে এটো পাব লাগিব আৰু প্লাস কৰিলে এনেকুৱা কি নাম্বাৰ আছে এইগিটা প্যাটাৰ্নৰ পৰা চোৱা এটা এটো আছিল দুইটা ইনটু কৰিলে এইটো হয় কিন্তু প্লাস মাইনাস কৰিলে কোনটোৰ পৰা -2 পায় এটো হ'ব না কাৰণ চোৱা এটো 1 ৰ লগত 8 যোগ কৰিলে 9 হ'ব 8 ৰ পৰা 1 বিয়োগ কৰিলেও 7 হ'ব বা 1 ৰ 8 বিয়োগ কৰিলে -7 হ'ব কিন্তু চোৱা 2 আৰু 4 যদি হয় গতিকে এটোৰ পৰা নাপাম আমি বাকি কি থাকিলে এটো থাকিলে মানে প্ৰথমতে মাল্টিপ্লিকেশনটো চাই ললো তাৰ পিছত আমি এটো চাবলৈ ইজি হৈ যায় দুইটাই হ'ব লাগিব তো পূৰণ কৰিলে -8 হ'ব লাগিব মানে এটো আৰু এটো পূৰণ কৰিলে -8 হ'ব লাগিব এই গ্ৰীন কালাৰ কি দিছো চোৱা এটো -8 হ'ব লাগিব আৰু প্লাস কৰিলে -2 হ'ব লাগিব এটো পূৰণ কৰিলে হ'ব লাগিব সো পূৰণ কৰিলে এটো কি হয় এটো লিখি ললো দুটা আমাৰ কেস হ'ল এটো কেস এটো হ'ব পাৰে যে ইনটু কৰিলে 8 পাবলৈ আমি এটো পাব পাৰো বা যদি আমি প্লাস কৰিবলগীয়া হয় তেতিয়া আমি আৰু ইনটু কৰিলে এটো পাব পাৰো ঠিক আছে এই দুটাৰ ভিতৰত কিবা এটা কম্বিনেশন ললে আমাৰ এটো মিলিব মানে ঠিক আছে আৰু লগতে কি হ'ব লাগিব প্লাস কৰি পেলাই -2 হ'ব লাগিব সো এই প্ৰথমটোত প্লাস কৰিলে কিবা কি ধৰা 8 আগত 8 পিছত বা 1 আগত 1 পিছত দিলে এটো 2 হৈ জানো নহয় কিন্তু এইটো 2 আৰু 4 কৰিলে আমাৰ 8 হৈ আছিল ঠিক আছে পূৰণ কৰি পেলাই কিন্তু এটো যদি আমি এনেকৈ দিও -4 আৰু যদি +2 দি দিও এই কম্বিনেশনটো কৰিলে কি হয় আমাৰ -2 হয় গিটা যদি প্লাস কৰো সো এই কম্বিনেশনটো মাইনাস হয় সো আমি কেনেকৈ বস্তুটো ভাগ কৰিব লাগিব x² মাইনাস কি হ'ব এইটো যেটো ইকুৱেচন আছিল এই ইকুৱেচন আমি কেনেকৈ লিখিম x² মাইনাস 4 - 2 হ'ব হৈ গল 2 টো আমি কেনেকৈ ভাঙিলো 4 - 2 কাৰণ ইনটু কৰিলে আমাৰ কি হয় 4 দুগুণ 8 হয় আৰু বিয়োগ কৰিলে বা যোগ কৰিলে এটো যোগ বিয়োগ আৰু মানে বিয়োগটো যোগৰ পৰা আহিছে তো -2 বিয়োগ কৰা মানে কি প্লাস -2 বিয়োগ কৰা মানে +2 বিয়োগ কৰা যোগ কৰা নিচিনা হয় সৰি -2 যোগ কৰা নিচিনা হয় সো এটো কি হ'ল আমাৰ বাহিৰত x এ থাকিব এই ভিতৰত আমি 2 টো কেনেকৈ ভাঙিলো 4 - 2 কাৰণ কি হয় 4 পূৰণ 2 কৰিলে আমাৰ 8 পাব লাগিব আৰু বাহিৰত যেটো -8 হৈ আছে সো এটো কিমান হ'ব এখিনি তোমালোকে জানা বুলি ধৰি লৈছো হলো মই অলপ প্ৰথম কোৱেচনটোৰ কাৰণে এনেকৈ ডিটেইলত কৈলো -4x আৰু মাইনাসে কি হয় +2x সো এতিয়া এই ইকুৱেচনটো আৰু এই ইকুৱেচনটো একেই আছে না চোৱা এটো চোৱা একেই আছে কি হৈছে x² -4x + 2x হৈছে কিমান হৈছে -2x হৈছে আৰু ইফালে -8 টো দিব লাগিব হৈ গল সো কিমান হ'ব এতিয়া কমন যদি লওঁ প্ৰথম দুটাৰ পৰা x * x - 4 আৰু পিছৰ দুটাৰ পৰা যদি কমন লওঁ 2 * x - 4 এতিয়া আমি এটো কি বুলি কয় যেহেতু আমাৰ কি কৈছে ৰুট উলিয়াব কৈছে গতিকে আমি কি কৰিব লাগিব এটো আমি 0 বুলি ধৰি ল'ব লাগিব এটো ঠিক আছে ইকুৱেল টু 0 ধৰিব লাগিব সো ইকুৱেল চিন মাজত থাকিলে a চিনটো হ'ব ঠিক আছে সো ইয়াত লৈ এটো হৈছে সো x + 2 x - 4 ইকুৱেল টু কি হ'ব তোমালোকৰ 0 হ'ব সো x + 2 = 0 or তোমালোকে অসমীয়া লিখিবা 12 বুলি ঠিক আছে x - 4 = 0 সো কিমান হ'ব ইয়াত চোৱা ইয়াত মই আস্তাল টানিছো সো x = কিমান হ'ব এটাকে x = -2 or এটো জাস্ট অসমীয়া লিখিলে হ'ল 12 বুলি এটো মই সবটো এটো তোমালোকে জানি পাৰিবা আৰু নিজে কৰিব মই লিখি দিছো এতিয়া
So এটো কিমান হ'ব x equal to -2 by x equal to 4 এটো +4 দেই x equal to -2 by x equal to 4 so -2 বা +4 এটা কি হ'ব শূন্য উলিয়ালো এইখিনিলৈকে হৈ গ'ল তোমালোকৰ বা তোমালোকৰ find the zeros of the following quadratic polynomial এটা পাৰ্ট হৈ গ'ল and verify the relationship between the zeros and the coefficient so কি কৈছে ৰিলেশনশিপটো ভেৰিফাই কৰিব কৈছে ঠিক আছে so এনে যদি আমি চাওঁ এইটা কি হয় ৰিলেশনশিপ ভেৰিফাই কেনে কৰিবা আলফা মানে ৰুট গিটা আমি আলফা বুলি ধৰো না আলফা মানে কিমান বুলি ইয়াত আলফা মানে -2 পালো বিটা মানে 4 পালো হয় না এটা -2 পালো এটা 4 পালো সো এটো মানে এতিয়া যোগ কৰিলে কি হ'ব যোগ যদি কৰা কি হ'ব -2 + 4 কিমান হ'ব 2 হ'ব আৰু আলফা বিটা কি হয় আলফা বিটা যদি পূৰণ কৰা -2 * 4 কিমান হ'ব -8 হ'ব ঠিক আছে সো আলফা প্লাস বিটা আমাৰ কিমান হ'ব লাগে প্ৰথম ক্লাছটোত পঢ়িছিল মানে বা সৰি কালি ক্লাছটোত পঢ়িছিল এক্সাম্পলত ঠিক আছে আলফা প্লাস বিটা হ'ব লাগে আমাৰ -b/8 টো কিমান আছে -b মানে আছিল আমাৰ -b/a আছিল সৰি হয় না -b মানে কি হয় b মানে আমাৰ কি হয় ইয়াত প্ৰথম ইকুৱেশনটোত চাইলো a ইকুৱেল টু কিমান হয় আমি যদি এটোৰ লগত কম্পেয়াৰ কৰো a² + bx + c লগত যদি কম্পেয়াৰ কৰো কাক কম্পেয়াৰ কৰো x² - 2x - 8 যদি কম্পেয়াৰ কৰা a কিমান হ'ব এতিয়া a কিমান হ'ব এটো এনেকৈ লিখিছো a মানে কিমান হয় 1 হৈছে a1 হ'ব b হ'ব আমাৰ -2 হ'ব কাৰণ x ৰ কোএফিচিয়েন্টটো b হয় ইয়াত x ৰ কোএফিচিয়েন্ট -2 আছে কনস্ট্যান্ট টার্ম c হয় আৰু কনস্ট্যান্ট টার্ম কিমান আছে -8 আছে সো c -8 হ'ব ঠিক আছে সো আমাৰ কি আছিল আলফা প্লাস বিটা -b/a পাব লাগে -b/a পাব লাগে মানে কিমান হ'ব 2 মানে আমি কেনেকৈ লিখিব পাৰো 2/1 বুলি লিখিব পাৰো -b/a এতিয়া 1 টো কি হয় a2 এটো 1 হয় আৰু কি হয় মাইনাস এটো যদি এনেকৈ লিখিব পাৰো হয় নহয় মাইনাসে মাইনাসে যেটো প্লাস হয় সো -b/a হ'ব না সো এটো -b/a ফৰ্মুলাটো এটো কি হয় -b আৰু কি হয় এটো -b বুলি লিখিলো এটো a টো কি হয় আমাৰ 1 হয় a হল এটো -b এটো মানে মাইনাস হল মাইনাস টু মাইনাস আহিলে আৰু b মানে কিমান হয় -2 হয় সো ব্ৰেকেটৰ ভিতৰত কি হ'ব মাইনাস এটো b হ'ব -2 ঠাইত কি হ'ব এই -2 যে আছে -2 জায়গাত b হ'ব আৰু তোমালোকৰ কি হ'ব -2 জায়গাত b হ'ব আৰু যেটো মাইনাস আছে -2 মাইনাস সো ফৰ্মুলাটো কি হ'ব লাগে -b/a হ'ব লাগে সো -b/a আমি পালো তেনেকে এটো কি হ'ব লাগে আলফা বিটাটো c/a হ'ব লাগে এখিনি তোমালোকে ওপৰত লিখিবা হা মই এটা জাস্ট দেখাবৰ কাৰণে ক'লো এখিনি ওপৰত লিখিবা সো এটো ইমানো লিখিলে হ'ব এখিনি ইয়াত লিখিবা ঠিক আছে আৰু আলফা বিটা মানে কি হয় c/a হ'ব লাগে c/a মানে কি হয় c মানে -8/1 বা এটো -8 টোক আমি কেনে লিখিব পাৰো সবৰ তলত এটা 1 আছে না সব নাম্বাৰৰ তলত এটা 1 ডিভাইড হয় বা 5 থাকিলে মানে 5/1 বুলি বুজো বা আবার যদি 7 আছে 7টা বস্তু আছে তোমাৰ লগত 7 = 7/1 হয় না কাৰণ 1 এ ডিভাইড কৰিলে কি হয় সো 1 ৰ জায়গাত আমি কি বহাব পাৰো ইয়াত 1 মানে কি হয় a হয় আৰু -8 ৰ জায়গাত কি বহাব পাৰো c/a সো কি হয় আমি পাইছিল আলফা প্লাস বিটা = -b/a আলফা বিটা = c/a সো এনেকৈ আমি এটো কৰিলো সো এতিয়া তেনেকৈ আমি সেই গুটেইকিটা কোৱেশ্চন কৰিব লাগিব 10টা কোৱেশ্চন গুটেইখিনি একে ধৰণৰ হ'ব এটো কৰাৰ লগে লগে পিছৰ এতিয়া মই আজি দুটা ক্লাস কৰিম বুলি ভাবিছো কিন্তু যদি বেছি টাইম লাগি যায় বলে এটো 1.5 ঘন্টা লাগি গৈছে তেতিয়াতো মই এটাই কৰিম হয় নহয় আৰু ভাবিছিলো কৰিম বুলি কিন্তু মোৰ মতে পাৰিব পাৰো যদি তোমালোকে বুজি পোৱা এতিয়া তোমালোকে নেক্সটটো কৰিব লাগিব নেক্সট কোৱেশ্চনটো মোৰ মতে লাগিছে বহুত সময় লাগি যাব এটাতে 15 মিনিট কিতাপ আমি 13 মিনিট মানতে লাগিছে নেকি ন এটাতে সো লাগিব পাৰে সময় অলপ সো পিছৰ কোৱেশ্চনটো যদি এতিয়া চোৱা এটোত চোৱা এতিয়া আমি পূৰণ কৰিলে কি হ'ব লাগে মই এতিয়াটো অকন শৰ্টকে ক'ব পাৰিম বেছি সময় নালাগিব তোমালোকৰ এইফালে চোৱা পূৰণ কৰিলে আমাৰ কি হ'ব লাগে 4 পূৰণ 1 হ'ব লাগে পূৰণ কৰিলে হ'ব পূৰণ কৰিলে কি হ'ব লাগে 4 পূৰণ 1 হ'ব লাগে এটো লিখিব নালাগে আগতে এটো মই তোমাক কাখত লিখিবা এইখিনি 4 পূৰণ 1 হ'ব লাগে আৰু যোগ বিয়োগ কৰিলে এটো পূৰণ কৰিলে হ'ব লাগে 4 আৰু যোগ বিয়োগ কৰিলে কি হ'ব লাগে -4 হ'ব লাগে এটো কৰিলে কিমান -4 হ'ব লাগে সো 4 আমি কিহে কৰিলে পাওঁ 4 পূৰণ 1 কৰিলে 4 পাওঁ 2 পূৰণ 2 কৰিলেও 4 পাওঁ আৰু আমি যোগ পাবলৈও কি হয় যোগ আমি কি হয় যোগ বা বিয়োগ এটো কি হয় যোগটো আমি কি কৰিলে পাওঁ এটো যোগ বুলি দিছো 2 + 2 কৰিলে পাওঁ ঠিক আছে সো আমি 2 ৰ পৰাই পাই যাম বস্তু ঠিক আছে এতিয়া যোগ চোৱা এই ইকুৱেশন খিনি এটো কৰা এনেকে এইখিনি ভিতৰত তোমালোকে একদম যাৰ স্পিডটো কম তেওঁলোকে নিজে নিজে চাব লাগে কাৰণ এটো আমি নিজে কৰিলে ওলাই যাব বা আমাৰ এটো ডাইৰেক্ট ফৰ্মুলা পা ওলাই যায় মই দুই ধৰণে কৰিম এতিয়া 4a² - 2 + 2 * s হ'ব কাৰণ আমাৰ কি হয় 2 পূৰণ 2 4 হয় এটো 4 দেখিছে না 2 পূৰণ 2 4 হ'ব লাগে পূৰণ কৰিলে আৰু যোগ কৰিলে 4 হ'ব লাগে সো যোগ কৰিলে 4 হ'ল s + 1 সো এটো কিমান হ'ল 4s² + -2s হ'ব হয় না ব্ৰেকেট আছে মাইনাস বাহিৰত আছে -2s + 1 সো এটো যদি আমি 2s কমন লও কি হ'ব 2s - 1 আকৌ যদি -1 কমন লও 2s - 1 হ'ব সো কি হ'ল আলটিমেটলি 2s
-1 এটো -1 টা কমন আছে তো 2s -1 ঠিক আছে সো এটো আমি যেহেতু 0 ধৰিব লাগে আমাৰ ইকুৱেচন হিচাপে সো ইকুৱেল টু 0 হ'ব পলিনোমিয়েলটো এটো হয় যেতিয়া আমি 0 ইকুৱেল টু 0 ধৰিলো সো এটো ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড দুইটা সাইডে ওলাই গ'ল সো এটো কি হ'ব ইকুৱেচন হ'ব সো কি হ'ব 2s ইকুৱেল টু 1 or 2s equal to 1 so 2s equal to -2s -1 by 2 1 to ইফালে গুচি গ'ল আৰু বা এনেকৈ এবাৰ লিখিব পৰা যায় আৰু এটা লাইন লিখিব পৰা যায় 2s -1 equal to 0 or 2s -1 equal to 0 so এটো s equal to কিমান হ'ব half or s equal to half ঠিক আছে দুটা ইকুৱেচন দুটা বেলেগ বেলেগ হ'ব দেই এতিয়া মই ৰেড পেনটো লিখিছো প্ৰথম পাৰ্টটো হৈ গ'ল আমাৰ মানে আলফা ইকুৱেল টু হাফ হ'ল বিটাও হাফ হ'ল ঠিক আছে দুইটা হাফ হ'ল এতিয়া আমি নেক্সট পাৰ্টটো কৰিব লাগে যে আলফা প্লাস বিটা আমি কৰিব লাগিব কি হয় হাফ প্লাস হাফ কিমান হয় 1 হয় কিমান হ'ব 1 হ'ব আৰু এটো আমি কি দেখাব লাগে -b/a বুলি দেখাব লাগে আৰু আমাৰ a কিমান হয় আলফা বিটা কি হয় c আলফা বিটা চোৱা এতিয়া আলফা বিটা যদি ইনটু কৰা হাফ পুৰান হাফ কিমান হয় 1/4 আৰু এটো আমি কিমান দেখাব লাগে c/a বুলি দেখাব লাগে এতিয়া যদি আমি ইকুৱেচনটো তুলনা কৰো ax² plus bx plus c লগত যদি আমি বা এটো x আছিল এটো মই s দিলো as² plus bs plus c হয় ন x ৰ ঠাইত s দিলো সো 4s² plus এটো মাইনাস আছিল -4s plus 1 এইগিটা যদি আমি কম্পেয়াৰ কৰো এটো জাস্ট ওপৰ আছে সো a টো কিমান হ'ব 4 হ'ব b টো -4 হ'ব আৰু c টো 1 হ'ব ঠিক আছে সো এটো কিমান হ'ব এনেকে হলে তোমালোকৰ কি হ'ব এইগিটা যেহেতু আমি পালো এইখিনি বস্তু ওপৰত লিখিবা এটো হাৰ লগলে তোমালোকৰ কিমান হ'ব আলফা প্লাস বিটা এটো 1 হ'ব এটো -b/a পাব লাগে তো সো a আমাৰ কিমান হয় 4 হয় আৰু b টো -4 হয় সো আমি 1 টো কেনেকৈ লিখিব পাৰো 4/4 বুলি লিখিব পাৰো প্ৰথমতে যে তলত 4 টো আহি গ'ল না -b/a পাব লাগিব আমি বা আমি এনেকৈ কৰি পেলাই এই বাহিৰত -b/a ইকুৱেল টু এনেকৈ কৰি ইকুৱেল টু কিমান হয় এনেকৈ কৰিব পাৰো বা এটো আমি ইমান লিখিলো আলফা এটো ইমান লাগে লিখিলো ঠিক আছে এনেকৈ দেখাব পাৰি তাৰ পিছত কি হ'ব আমাৰ -b/a টো কিমান হয় এটো মাইনাস লিখিলো b এর ভ্যালুটো কিমান হয় -4 হয় a এর ভ্যালুটো কিমান হয় a ভ্যালুটো 4 হয় মানে 4/4 ইকুৱেল টু 1 সো কি হল এতিয়া কি হল এটাকে আলফা প্লাস বিটা ইকুৱেল টু -b/a তেনেকে আমাৰ কি হয় আৰু এটা আছে c/a কিমান হয় আলফা বিটা ইকুৱেল টু c/a দেখাব লাগে c/a কৰিলে কিমান হয় c মানে 1 a মানে 4 এটাকে আলফা বিটা আমি 4 এটো পাইছিলো নাই এটো আমি 1 পালো আৰু আলফা বিটা পাইছিলো 1/4 আৰু c/a 1/4 পালো সো আলফা বিটা ইকুৱেল টু c/a সো এনেকে আমাৰ এটো ওলাই গ'ল ঠিক আছে আলফা বিটা c/a আলফা প্লাস বিটা -b/a সো এতিয়া এনেকে বা এটোটো আমি এনেকে লিখিব পাৰো যে 1 ইকুৱেল টু কি হয় কিন্তু লিখিব পাৰো যে 1 ইকুৱেল টু 4/4 বা আমি এটো 4/4 টো কেনেকে লিখিব পাৰো তলত 4 দি পেলাই ওপৰত মাইনাস আছে প্লাস ন যেহেতু সো এই তলত 4 ৰ ঠাইত a দিলো আৰু মাইনাস এটো মাইনাস দিলো আৰু -4 ঠাইত b দিলো এটো এনেকে কৰিলো হল আৰু এটো আমি কেনেকে কৰিব পাৰো 1/4 4 ৰ জায়গাত কি দিলো আমি a দিলো আৰু 1 ৰ জায়গাত c দিলো c/a হৈ গ'ল এনেকৈ লিখিব পাৰো বা আমি ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড এনেকে যেহেতু এটো আমি দেখাব এই দুটা আমি দেখাব লাগে সো আমি রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড লৈও কৰিব পাৰো যে আলফা প্লাস বিটা প্লাস কৰি ললো তাৰ পিছত -b/a উলিয়ালো দুইটা ইকুৱেল পালো এনেকে লিখিলো আকৌ আলফা বিটা আমি উলিয়াই ললো পূৰণ কৰিলো আকৌ তোমালোক আমি কি পালো c a গিটাৰ পৰা c/a পালো তাৰ পিছত এটো ইকুৱেল বুলি পালো সো এনেকৈ কৰিব পাৰো কৰিলে হল হ'ব সো এটো তোমালোকৰ সেকেন্ডটো এতিয়া হৈ গ'ল নেক্সট তোমালোকৰ চোৱা 3 নম্বৰটো চোৱা 3 নম্বৰ বা আৰু এটা চোৱা দেই তোমালোকে এই ইকুৱেচনটো আছে তোমালোকে যদি ফৰ্মুলা এটা মনত ৰাখা সো এইটো ফৰ্মুলা সবেই জানা সো এইটো এনেকৈ কৰিব পাৰা যে 4s² আছিল ন 4s² ঠাই তোমালোকে 2s হোল স্কয়াৰ বুলি লিখিব পাৰা তাৰ পিছত যেটো a - b হোল স্কয়াৰ ফৰ্মুলা হ'ব সো 2 * 2s * 1 হ'ব প্লাস কি হ'ব 1² হ'ব ঠিক আছে এটো কি হয় a² - 2 * a * b + b² মানে কি হয় a - b হোল স্কয়াৰ ডাইৰেক্ট এনেকৈ এখিনি ডাইৰেক্ট আমি ইমান পাই যাম ঠিক আছে এখিনি এটো স্টেপ পাই যাম যদি ফৰ্মুলা মনত ৰাখা ইমানখিনি নকৰিলে হয় এই তিনটা লাইনৰ ঠাইত আমি দুটা লাইনতে এখিনি পাই গলগে হ'ব সো এটো এনেকৈ কৰিব পাৰা এতিয়া 3 নম্বৰটো চোৱা তোমালোকে 6x² - 3 - 7x দিয়া আছে কিন্তু এটো মথনি মই কৈছিলো যে এটো সজাই ল'ব লাগিব কাৰণ x² পিছত x ৰ টাৰ্মটো আহে 6x² - 7x - 3 এনেকৈ ল'ব লাগিব নহলে নহব ঠিক আছে নহলে তোমালোকৰ প্ৰবলেম হ'ব কৰিবলৈ সো এতিয়া পূৰণ কৰিলে আমি 18 পাব লাগে পূৰণ কৰিলে 18 পাব লাগে মানে ইনটু কৰিলে -18 পাব লাগে আৰু কি হয় প্লাস কৰিলে আমি 7 পাব লাগে ঠিক আছে এনেকুৱা কি টাৰ্ম আছে প্লাস কৰিলে 7 সো 18 বুলি ধৰিলো ঠিক আছে 18 আমি 18 টো কেতিয়া পাও 18 কেতিয়া পাও 1 * 18 কৰিলে 18 পাও 2 * 9 কৰিলে 18 পাও
3 পূৰণ 6 কৰিলে 18 বা ঠিক আছে আৰু বাকি উল্টো ঘূৰি গ'লে উল্টা হ'ব 6.3 একেই হয় 9.2 বা 2 into 9 একেই 18 to 1 বা 1 to 18 একেই হয় সো চোৱা এইকেইটাৰ ভিতৰত এই নাম্বাৰকেইটা যে এই পেয়াৰকেইটা আছে তিনিটা পেয়াৰ পালো হয় ন 1 into 18 2 into 9 এতিয়া ইনটু কৰোঁতে আমি এইকেইটা 18 পাইছোঁ কিন্তু প্লাছ কৰি পেলাই কোনটো পেয়াৰ পৰা আমি 7 পাম প্লাছ মাইনাছ কৰি পেলাই এইটোৰ পৰা নাপাওঁ 18 লগত 1 প্লাছ কৰিলে মাইনাছ কৰিলে নাপাওঁ এইটোৰ পৰা পাম জানো 6 লগত 3 যোগ কৰিলে নাপাওঁ বিয়োগ কৰিলে নাপাওঁ সো বাকি থাকিলে অকল এইটো ঠিক আছে এইটো নাপাওঁ এইটোৰ পৰা নাপাওঁ সো 9 ৰ লগত কি হ'ব আমাৰ 2 টো যদি মাইনাছ কৰোঁ তেতিয়া আমি কি হ'ব এই 7 টো পাম ঠিক আছে এইটো এনেকৈ চাব লাগে এইটো বহুত কম মাষ্টৰে বুজাই তোমালোকক এইটো চালে গম পাবা এইটো অকণ দিগদাৰ হয় নহ'লে নোৱাৰিবা সবে নহ'লে সো এতিয়া চোৱা আমাৰ এই ইকুৱেশ্যনটো কি হ'ব আমি যেটো ধৰি ল'ব লাগিব যে 6x স্কয়াৰ - 7x - 3 = 0 বুলি সো এটা কি হ'ব 6x স্কয়াৰ মাইনাস কি হ'ব 9 ৰ লগত 2 বিয়োগ কৰিলে 7 আৰু 9 - 2 = বাহিৰত এই মাইনাস টু মাইনাস আহিলে 7 টো কি হয় 9 - 2 বুলি লিখিব পাৰি হয় না x হ'ল আৰু -3 = 0 হ'ল এনেকৈ কৰিলেহে মানে এইটো ভাঙিব ঠিক আছে 6x স্কয়াৰ - 9x + twice x - 3 = 0 সো এইটো যদি আমি 2x সৰি 3x কমন আহিব না এতিয়া কাৰণ 3 দুইটাতে আছে 6 নাই 3 দুইটাতে হৰণ যায় লসাগু গসাগু কেন লাগে 3x সো এইটো কিমান থাকিব 2x থাকিব আৰু এইটো কিমান থাকিব 3 এইটো যদি 1 ইনটু কৰা কিমান থাকিব 2x - 3 = 0 সো এতিয়া আমি চোৱা এতিয়া যদি এটো ওপৰলৈ লৈ যাও 3x + 1 2x - 3 = 0 সো কি হ'ব এটো 3x + 1 = 0 or 2x - 3 = 0 হ'ব এটো হ'ব ঠিক আছে এতিয়া কিমান হ'ব 3x = -1 হ'ব এটো আৰু এটো যদি আমি সোঁফালে লৈ যাও 2x = কিমান হ'ব -3 যদি আমি সোঁফালে লৈ যাও মাইনাস টো প্লাস হৈ যাব 3 হ'ব সো এটো x ক আমি যদি হৰণ কৰি x যদি উলিয়াও 3 টো এফালে গৈ পেলাই হৰণ হৈ যাব -1/3 হৈ যাব আৰু এটো কিমান হ'ব x এটো যদি উলিয়াও আমি x টো কিমান হ'ব 3/2 হৈ যাব এটো হৈ গ'ল এখিনলৈকে আমাৰ হৈ গ'ল অৰৰ ঠাই তোমালোকে অসমত খালি বা এনেকৈ লিখিলে হ'ল অৰৰ ঠাইত হ'ব এটো তোমালোকে পাৰিবা ইমানখিনি কৰিব সো এতিয়া আমাৰ দুটা ভ্যালু ওলাই গ'ল এখিনি প্ৰথমখিনলৈকে হৈ গ'ল সো এতিয়া কিমান হ'ল আলফা = -1/3 ওলালে বিটা = কিমান ওলালে 3/2 ওলালে হৈ গ'ল এতিয়া আমি জানো যে আমি যদি কম্পেয়াৰ বা তুলনা কৰি চাও অন কম্পেয়াৰিং বুলি লিখিব পাৰা বা তুলনা কৰি পাও a = কিমান হয় 6 হয় কাৰণ ax স্কয়াৰ হয় নহয় এটো যদি আমি লিখো ax স্কয়াৰ এটো হ'ব হা এটো ax স্কয়াৰ + bx + c b কিমান হ'ব অন এটো বাই কাৰ হতে উইথ অন কম্পেয়াৰিং উইথ বুলি লিখিব পাৰা কি হয় কাৰ হতে 6x স্কয়াৰ - 3 - 7x বা এটো -7x - 3 এটো আগত লিখিলো হ'ব বাট অমুক এটোৰ হতে তুলনা কৰি পাও নেকি লিখিব পাৰা a = 6 হ'ব b = -7 হ'ব c = -3 হ'ব 6 - 7 - 3 সো কি হ'ব এতিয়া আমরা কি পাব লাগে আলফা প্লাস বিটা কি হয় এটো এফালে লিখিছো 3 নম্বৰ লাইন আলফা প্লাস বিটা আমি কিমান পাব লাগে আমি কিমান পালো -1/3 আৰু 3/2 যদি যোগ কৰা 6 এলসিএম হ'ব সো -2 + 9 7/6 হ'ব আৰু আলফা বিটা কিমান হ'ব আলফা বিটা তোমালোকৰ কি হ'ব আলফা বিটা তোমাৰ যদি ইনটু কৰা -1/3 * 3/2 সো 3 ক্যান্সেল যাব -1/2 হ'ব সো এটো আলফা প্লাস বিটা পাই গলো আৰু আলফা বিটা পাই গলো সো আমি আৰু এটা কথা জানো না আলফা প্লাস বিটা কি হ'ব লাগে -b/a হ'ব লাগে -b/a কিমান হয় -b মানে -7 a মানে 6 সো 7/6 আৰু c/a কিমান হয় c/a কিমান হ'ব লাগে c টো -3 পাইছিলো আৰু a পাইছিলো 6 সো এটো যদি ক্যান্সেল যোৱা 2 হ'ব সো -1/2 সো এতিয়া কি হ'ব এতিয়া গম পালো যে আলফা প্লাস বিটা কি হয় 7/6 পাইছিলো -b/a 7/6 পালো এটাকে ঠিক আছে তেনেকে কি হয় আলফা বিটা কিমান পাইছিলো -1/2 পাইছিলো c/a টো -1/2 পালো সো আলফা প্লাস বিটা = -b/a আলফা বিটা = c/a ঠিক আছে সো এনেকে লিখিব পাৰা তাৰ পিছত তোমালোকৰ আৰু আছে 7টা কোৱেশ্চন আছে এটা কৰামে আজি সো মোৰ মতে এইটা কৰতে আজি সময়কন যাব ইটো ক্লাছ হয়তো নহব পাৰে সো চাই লও 4 নম্বৰ কোৱেশ্চন তোমালোকে চোৱা
ইফালে আৰু 10টা আছে ন 20টা ইকুৱেশ্যন কৰিবলৈ তোমালোকে খেলি মেলি হ'ব বাৰু আজি এইটোৱে কৰাই দিওঁ অথনি অলপ আগত কৰা বা বেলেগ কথা আছিল সো এতিয়া এইটো কুৱেশ্যন চোৱা তোমালোকে দেখিছা যে এইটো ইয়াত তিনটাহে আছে সো আগৰ কুৱেশ্যনতে তোমালোক কেইটা টাৰ্ম আছিলে x স্কয়াৰ আছিলে x আছিলে এনে কনস্ট্যান্ট টাৰ্ম আছিলে কিন্তু এইটো দেখোন দুটাহে আছে সো এইটো কৰিব পৰা যায় সো কেনে কৰিব এতিয়া ইয়াত কি হ'ব এইটো আমি কি ইয়াত জোৰা না 4u স্কয়াৰ প্লাস 8u ইকুৱেল টু 0 বুলি ধৰি ললো হ'ব সো ইয়াত কমন কি আহিব 4 টো দুইটাতে আছে কমন আহিব আৰু u টো দুইটাতে আছে কমন আহিব u স্কয়াৰ নাই দুইটাত আৰু 8 নাই দুইটাত 4 টো দি দুইটাকে হৰণ যায় সো এইটো আহিব ইয়াত কিমান থাকিব u থাকিব ইয়াত থাকিব 2 ইকুৱেল টু 0 বা এইটো যদি আমি 4 ৰে দুইফালে হৰণ কৰো সো এইটো 4 ৰে হৰণ কৰিলে 4 টো উঠি যাব এইটো থাকিব আৰু সোঁফালে 0 আছিল 0 ক 4 ৰে হৰণ কৰিলো এইটোৱে থাকিব বা আমি লিখিব পাৰো যে ডিভাইডিং both sides by 2 বা দুইফালে 4 সৰি 4 নহয় 4 ৰে হৰণ কৰি এইটো হৈ গ'ল তাৰ পিছত চোৱা এতিয়া তোমালোকে এইটো হোৱাৰ পিছত কি হ'ব u equal to 0 or u plus 2 equal to 0 so এটা কি হ'ব u equal to 0 or এটো কি হ'ব u plus 2 যদি 0 হয় u equal to minus 2 ঠিক আছে এতিয়া আকৌ এতিয়া এটো চোৱা এতিয়া a কি আছে এটোত on comparing বুলি লিখিব পাৰা on comparing 4u square plus 8u with a u square দিব পাৰা ax square bx অৰ ঠাইত bu দিব পাৰা কাৰণ x নাই তো u আছে plus c equal to 0 বা কি হয় a u square plus bu plus c equal to 0 হইতে তুলনা কৰি পাও সো x স্কয়ার হকটো আমি কি বুলি কওঁ a বুলি কওঁ a কিমান আছে ইয়াত 4 আছে হয় নহয় এইটো টার্ম মানে আমাৰ যেটো স্কয়ার টার্মটো যেটো কোএফিসিয়েন্ট এটো 4 হয় আৰু b টো কিমান হয় 8 এটো u টার্মৰ কোএফিসিয়েন্ট সো b কিমান হয় 8 হয় আৰু ইয়াত কনস্ট্যান্ট টার্ম নাই সো এটো কি হ'ব c হ'ব c ইকুয়াল টু 0 হ'ব ঠিক আছে এটা কি হ'ব আমাৰ ৰুট গিটা আমি কি পালো আলফা কি পালো আলফা ইকুয়াল টু পালো আমি 0 বিটা ইকুয়াল টু পালো আমি -2 ঠিক আছে আলফা 0 পালো বিটা -2 পালো সো এইটো কাৰণে কিমান হ'ব আলফা প্লাস বিটা কিমান হ'ব আলফা প্লাস বিটা কিমান হ'ব আমাৰ -2 হ'ব আৰু আমাৰ তোমাৰ কি হয় এই আলফা বিটা কিমান হ'ব 0 হ'ব ঠিক আছে সো আমাৰ আলফা প্লাস বিটা যদি -2 হয় এতিয়া আমি -2 টো এনেকৈ লিখিব পাৰো ঠিক আছে যে এটো -b বাই আমি পাব লাগে হয় না -b বাই পাব লাগে b মানে a আছে a মানে 4 আছে সো এটো যদি আমি লিখো এনেকে -b সো আমি এটো এনেকে রাইট হ্যান্ড সাইড দি পেলে কৰিলো হ'ব ঠিক আছে -2 ৰ জায়গাত আমি কি বহাব লাগিব 8/4 বহাব লাগিব ঠিক আছে -b বাই এটা এটো কিমান হ'ব -8 মানে কি হয় b হয় 4 মানে কি হয় a হয় -b বাই আৰু আলফা বিটা কি হয় c বাই a সো ওপৰত 0 হ'ব 8 তলত কি হ'ব 4 হ'ব 0 মানে 0/4 হয় সো 0 ৰ জায়গাত c বহালো আৰু 4 ৰ জায়গাত কি বহালো a বহালো ঠিক আছে এটো আলফা প্লাস বিটা কি হ'ব লাগে -b বাই পাব লাগে -b মানে b মানে -8 হয় আৰু এটো মানে 4 হয় সো এই -8/4 গুণ -2 হয় তেনেকে আলফা বিটা 0 পাব লাগে 0 মানে কি হয় সৰি c বাই পাব লাগে সো c বাই পাব লাগে যেহেতু সো এটো কি হয় তোমালোকৰ c যদি আলফা বিটা যেহেতু 0 ওলাইছে ইনটু কৰিব লাগে এটা হয় না 0 * -2 সো 0 মানে কি হয় 0/4 হয় যেহেতু আমি c বাই টো কি পাব লাগিব 0/4 পাব লাগিব আৰু এটো c টো কিমান আছিল 0 আছিল a টো 4 আছিল সো 0/4 পাবৰ কাৰণে আমি 0 টো 4 ৰে ডিভাইড কৰি ললো সো এনেকে কৰিলে হ'ব নহলে তোমালোকে কি হ'ব আলফা প্লাস বিটা -2 আৰু আলফা বিটা 0 উলিয়াবা তাৰ পিছত আকৌ বেলেগকে b বাই 2 উলিয়াবা এটো এনেকে উল্টা ফালে কৰি পেলাই আৰু c বাই 2 উলিয়াবা c বাই মানে 0/4 ইকুৱেল টু 0 হৈ যাব ন সো এটো এনেকে কৰিলে হল বা এনেকে সো আলফা প্লাস বিটা এটো -2 উলালে আলফা বিটা ইকুৱেল টু 0 উলালে আৰু এতিয়া কি উলিয়াবা -b বাই কি হয় -b বাই ইকুৱেল টু কি হয় -8/4 ইকুৱেল টু -2 উলালে সো -b বাই ঠিক আছে আলফা প্লাস এটো -2 আছিল এটো -2 হয় আৰু কি হয় c বাই এটো কিমান হয় c মানে কি হয় 0 হয় আৰু a মানে 4 হয় সো এটো 0 হয় সো আলটিমেটলি কি হল এটো মানে কি হয় এটাকে আলফা প্লাস বিটা ইকুৱেল টু কি হয় এটাকে আলফা প্লাস বিটা -2 পাইছো আৰু -b বাই এটো -2 পাইছো সো এটো কিমান হ'ব এটো -2 দেই -b বাই আৰু তেনেকে কি হয় আলফা বিটা ইকুৱেল টু আলফা বিটা কি হয় 0 হয় c বাই 2 0 হয় আলফা বিটা ইকুৱেল টু
চি বাই so এইটো এটা ৱে হয় এইটো এটা ৱে কিন্তু এইটো অকমান কমপ্লিকেটেড হৈ যায় কাৰণ তোমালোকে -2 টোৰ পৰা আকৌ -b বাই বনাব লাগে বা 0 টোৰ পৰা আমি 4 এ ডিভাইড কৰি এনেকে চি বাই বনাব লাগে হৈছে কিন্তু এইটো অকমান দীঘল যেন লাগিছে এইটো ইজি হয় কাৰণ এইখিনিলৈকে ওলাই গ'ল তাৰপিছত তোমালোকে -b বাই আৰু চি বাইটো উলিয়ালা ইকুৱেল টু ৰাইট তাৰপিছত ইকুৱেল যেহেতু পালা so এইটো ইকুৱেল টু এইটো হৈ গ'ল আৰু এইটো ইকুৱেল টু এইটো হৈ গ'ল so ৰাইট হেণ্ড সাইড ইকুৱেল টু লেফট হেণ্ড সাইড হৈ গ'ল so এনেকে কৰিলেও কৰিব পাৰা ঠিক আছে এইবিলাকত কথা নাই এতিয়া তোমালোকৰ নেক্সট কুৱেশ্যনটো চোৱা 5 নম্বৰ কুৱেশ্যনটো চোৱা কি আছে t স্কয়াৰ - 15 ঠিক আছে অথনি কুৱেশ্যনটো দুটা টাৰ্ম আছিল চোৱা কিন্তু হেতুত x স্কয়াৰ বা u স্কয়াৰ আছে ইয়াৰ x স্কয়াৰ যেটো স্কয়াৰ টাৰ্ম তাৰ কোএফিচিয়েন্ট আছিল আৰু x টাৰ্মটো কোএফিচিয়েন্ট আছিল মানে x স্কয়াৰ আৰু x ঠিক আছে লিনিয়াৰ আৰু কিউবিক সৰি কোয়াড্ৰেটিক টাৰ্মটো কোএফিচিয়েন্ট আছিল ইয়াৰ আগত তোমালোকৰ কনস্ট্যান্ট টাৰ্মটো হৈ আছে আৰু t স্কয়াৰ - 15 সো এনেকুৱা হলে এটা ফৰ্মুলা মনত পৰিব লাগিব মাইনাস থাকিলে হেতু মনত পেলাবা হেতু হৈছে যে কি হয় এটো 0 লবা তাৰপিছত কি হয় a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলা মনত ৰাখিবা কাৰণ এটো 0 মাইনাস আছে তো সো t স্কয়াৰ মাইনাস কি হয় √15 হোল স্কয়াৰ ইকুৱেল টু 0 ঠিক আছে এটো মনত ৰাখিবা সো t স্কয়াৰ মাইনাস √15 হোল স্কয়াৰ সো এটো ৰুট ওভাৰ আৰু স্কয়াৰটো কটাদি গলে কি হয় 15 থাকিব সো এটো এনেকে মনত ৰাখিবা সো এটো কিমান হ'ব তোমালোকৰ t plus a স্কয়াৰ মাইনাস b স্কয়াৰ হ'ল ন b মানে কি হয় √15 সো t plus √15 আৰু t minus √15 equal to 0 হয় ঠিক আছে a plus b into a minus b ঠিক আছে এটো ইনটু যদি কৰা তোমালোকে এটো পাই যাবা a স্কয়াৰ minus b স্কয়াৰ সো t স্কয়াৰ মাইনাস কি হয় এটো t স্কয়াৰ দি আৰু এটো মাইনাস আছে এটো মাইনাস চিন হয় সো মানে এটো হৈ গল ঠিক আছে √15 into √15 15 এটো ইনটু কৰিলে তোমালোকে এটো পাবা সো এতিয়া কিমান হ'ব এটাকে t plus √15 equal to 0 or এটো অসমীয়া মিডিয়ামত তোমালোকে কি লিখিবা 12 বুলি লিখিবা যিমানে অৰ আছে সবতে 12 লিখিবা আৰু t minus √15 equal to 0 ঠিক আছে এতিয়া এটো কিমান হ'ব t equal to কিমান হ'ব √15 minus √15 or t equal to √15 ঠিক আছে এতিয়া এটো যদি আমি কম্পেয়াৰ কৰো সো কি হ'ব অন কম্পেয়াৰিং বুলি লিখিব পাৰা বা কি হয় তুলনা কৰি কি পাম আমি প্ৰথম যেটো টার্ম x স্কয়ার কোএফিচিয়েন্ট এটো আমি কি বুলি কওঁ a বুলি কওঁ নকওঁ 8 কি আছে আমাৰ x স্কয়ার কোএফিচিয়েন্ট 1 ইনটু হৈ আছে t স্কয়ার লগত 1 ইনটু হৈ আছে x ৰ কোএফিচিয়েন্ট আছে জানো t টার্ম থকা টার্ম আছে সো এটো x ৰ ঠাইত এবিলাক t থাকিব z থাকিব এবিলাক কথা নাই ঠিক আছে ইয়াত t স্কয়ার আছে এটো x স্কয়ার বুলি তোমাক ধৰিব পাৰা b কি আছে তোমালোকৰ 0 আছে কাৰণ x ৰ কোএফিচিয়েন্ট নাই c কি আছে কনস্ট্যান্ট টার্মটো তোমালোকৰ -15 আছে হৈ গল এটো আমি পালো এতিয়া আমরা কি পাইছো আলফা লগতে কি পাইছো এতিয়া নেক্সট লিখিব লাগে আলফা ইকুৱেল টু কিমান পালো -√15 মানে এটা ৰুট পাইছো -√15 আৰু বিটা কি পাইছো আৰু এটা ৰুট পাইছো √15 ঠিক আছে সো এতিয়া আমি এইকিটা যোগ কৰিব লাগিব আলফা প্লাস বিটা যোগ কৰিব লাগিব কি হয় -15 ৰুট প্লাস 15 কিমান 0 হৈ যাব আলফা বিটা যদি ইনটু কৰো কি হয় মাইনাস ইনটু কৰিলে মাইনাস প্লাস মাইনাস হ'ব আৰু √15 আৰু √15 ইনটু কৰিলে 15 হ'ব হৈ গল সো আলফা প্লাস বিটা 0 পালো আলফা বিটা -15 পালো এতিয়া যদি আমি -b বাই কৰো -b বাই কৰিলে কিমান হ'ব 0 by minus to লিলো আৰু 0 to কি হয় b ভ্যালু আৰু a মানে 1 সো এটো কি হ'ব আলটিমেটলি 1 হ'ব ঠিক আছে সো এটো কিমান হ'ব 0 হ'ব আৰু কি হয় নেকি c by এটো কিমান হয় c মানে কি হয় -15 আৰু a মানে কিমান হয় 1 হয় সো এটো কিমান হ'ব -15 হ'ব সো এই 0 মানে কিমান হ'ব এটো মানে কিমান হ'ব আলফা প্লাস বিটা আৰু এটো মানে কিমান হ'ব -15 মানে আলফা বিটা ঠিক আছে এবিলা লিখাবিলাক ইমান খেলিমেলি হলে কথা মানে যত সব বস্তু খেলিমেলি কৰিব নোৱাৰা কিন্তু এটো চোৱা এনেকৈ তুমি এটো আলফা প্লাস বিটা 0 টো এনেকৈ দেখাব পাৰা যে এটো -b বাই বুলি আছিল তো তুমি এখিনি এনেকৈ মই কাখত কৰিছো এখিনি লিখিব নালাগে মানে লিখিব নালাগে মই দেখাইছো আৰু ক্ৰস চিন দি দিছো সো এটো চাব পাৰা যে 0 টো আমি কি হয় -b বাই পাব লাগিব তো এটো সো এটো মাইনাস টো আহি গল হয় না b পাব লাগিব মানে 0 দিও a পাব লাগিব মানে 1 দিলো সো -0 বাই 1 এনেকৈ হ'ব তেনেকৈ এটো আমি c বাই পাব লাগে তো ইকুৱেল দিলো c মানে কি হয় -15 হয় a মানে কি হয় 1 হয় সো আমি এটো এনেকৈ কৰি লব -15 মানে -15 বাই 1 হয় নহয় তেনেকৈ c বাই মানে -15 হয় c মানে আৰু এটো মানে 1 হয় সো এটো বস্তু এনেকৈ ব্ৰেকেটত ৰাখিছো কিন্তু এনেকৈ এটো কৰিলে হলদেন বা এতিয়া যেটো আমি ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড নিচিনাই কৰিছো আলফা প্লাস বিটা উলিয়াইছো আলফা মাইনাস বিটা উলিয়াইছো সো এটো ইকুৱেল 0 পাইছো তাপাই বা এটো আমি ইয়াত লিখি পেলাই এটো ইয়াত নিলিখি পেলাই আকৌ আমি এনেকৈ লিখিব পাৰো যে এটাকে আলফা প্লাস বিটা ইকুৱেল -b বাই আলফা বিটা ইকুৱেল c বাই সো তেনেকৈ লিখিব পাৰো সো এখিনি শুদ্ধ মানে কৰা ওয়েটো শুদ্ধ হলে হল কিন্তু বস্তুবিলাক আমি মিস কৰিব নহব আৰু সব বস্তু যি লিখিব লাগে লিখিব লাগিব আৰু মানে
হ'ব লাগিব খালি সিকুৱেন্সটো এইটো ইকুৱেশ্যন এনেকৈ লিখিলেও ভুল নহয় ঠিক আছে ৰাইট হেণ্ড সাইড লেফট হেণ্ড সাইড বুলি লিখিলেও নহয় ভুল নহয় বা লেফট হেণ্ড সাইডৰ পৰা তুমি লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড লিখিলেও ভুল নহ'ব আৰু লেফট হেণ্ড সাইডৰ পৰা কৰি পেলাই উলিয়াই পেলাই তুমি ভেলুটো মানে ধৰা ডিনমিনেটৰ নিউমাৰেটৰ মিলাই পেলাই তোমালোকে সেইটো ৰাইট হেণ্ড সাইড বনাই দিব পাৰা হ'ব চ' তেনেকৈ কৰিব পাৰা তাৰপিছত তোমালোকৰ নেক্সট কুৱেশ্যনটো মই এতিয়া 45 মিনিট কৰিম বুলি ভাবিছিলোঁ এতিয়া 38 মিনিটলৈকে 5টা হৈ গ'ল 5টাহে হৈছে চ' এইকেইটাতো সময় লাগিব তোমালোকৰ 1 ঘণ্টা পাৰ হৈ যাব ঠিক আছে 5 মিনিটকৈ ল'লোঁ চ' 6 নম্বৰ কুৱেশ্যনটো চোৱা এতিয়া এইটো চোৱা ইয়াত আকৌ এগেইন তোমালোকৰ 3টা টাৰ্মে আছে চ' ইনটু কৰিলে আমি কি পাব লাগিব ইনটু কৰিলে আমি 12 পাব লাগিব হয় নহয় 3 4 গুণ 12 ইনটু কৰিলে আমি 12 পাব লাগিব আৰু যোগ কৰিলে কিমান পাব লাগিব 1 পাব লাগিব এইটো 1 কোএফিচিয়েন্ট আছে নাই আগত চ' 12 কৰিলে 12 পৰা আমি কি আছিলে 1 পূৰণ 12 আছিলে 2 পূৰণ 6 আছিলে 3 পূৰণ 4 কৰিলে আমি 12 পাওঁ হ'ব এতিয়া চোৱা আমি আকৌ যোগ কৰিলে 1 পাব লাগিব নহয় যোগ বিয়োগ কৰিলে চ' এইটোৰ পৰা আমি কিবা এটাৰ পৰা মাইনাছ প্লাছ কৰিলে পাম জানো নাপাওঁ এইটোৰ পৰাও নাপাওঁ 4 ডিফাৰেঞ্চ আছে হয় নহয় এইটোত আমাৰ 1 ডিফাৰেঞ্চ আছে চ' এইটোৰ পৰা পাম এইকেইটাৰ পৰা নাপাওঁ চ' আমি এই মাজৰ সংখ্যাটো আমি 4 আৰু 3 সহায়ত বনাব লাগিব মানে বুজিছা চ' এতিয়া আমি এইটো কেনেকৈ লিখিব পাৰোঁ 3x স্কোৱাৰ মাইনাছটো আহিল ন এতিয়া মাইনাছটো বাহিৰত আহি গ'ল হৈ গ'ল x মানে 1 x আগত 1 আছে চ' আমি কি হ'ব 4 - 3 যদি দিওঁ এইটো উল্লেখ কি 4 ৰ পৰা 3 গ'ল 1 হ'ল 1 পূৰণ x মাইনাছ x হৈ গ'ল এইটো মাইনাছ x গ'ল আৰু এইটো বাহিৰত 4 হৈ যাব এতিয়া চোৱা তোমালোকে এইটো যদি ভাঙা 3x স্কোৱাৰ মাইনাছ 4x প্লাছ 3x মাইনাছ 4 এইটো আমাৰ কমন কি আহিব x কমন আহিব x কমন আহিলে 3x মাইনাছ 4 আৰু এইটো কি কমন আহিব 1 কমন আহিব কাৰণ একো কমন যোৱা বস্তু বেলেগ নাই 3x মাইনাছ 4 হ'ব এতিয়া আমি যেহেতু এইটো ইকুৱেশ্যন উলিয়াব গৈছোঁ চ' এইটো আমি এনেকৈ দিব লাগিব হ'ব আৰু এইটো লাইনবিলাক তোমালোকে এটাৰ তলত এটা লিখিবা ঠিক আছে ইকুৱেল চিনটো ইকুৱেল টু ইকুৱেল দিবা এনেকৈ চ' এতিয়া আমাৰ কি হ'ব x প্লাছ 1 আৰু 3x মাইনাছ 4 ইকুৱেল টু 0 হ'ব এই ইকুৱেল চিনটো নিমিলিলেও এইফালৰ বাওঁফালটো মিলিব লাগিব হ'ব এতিয়া এটাকে কি হ'ব x প্লাছ 1 ইকুৱেল টু 0 অৰ এইটো অসমীয়া মিডিয়ামত বা বুলি দিবা যিমান অৰ আছে চবতে বা বুলি দিবা 3x মাইনাছ 4 ইকুৱেল টু 0 হ'ব হৈ গ'ল চ' x প্লাছ 1টো যদি 0 হৈছে x ইকুৱেল টু কিমান হ'ব মাইনাছ 1 হ'ব অৰ কিমান হ'ব 3x ইকুৱেল টু কিমান হ'ব এইটো গম পাইছা তোমালোকে মুখত কৈ যাব পাৰা মিউট কৰি ৰাখিছোঁ কিন্তু কৈ যাব পাৰা 3x ইকুৱেল টু 4 হ'ব x ইকুৱেল টু কিমান হ'ব 4/3 হ'ব হৈ গ'ল x ৰ ভেলু মাইনাছ 1 পালা x ৰ ভেলু 4/3 পালা হৈ গ'ল এইকেইটা পাই গ'লো এতিয়া তাৰ মানে আমাৰ প্ৰথম ষ্টেপটো হৈ গ'ল হয় নহয় এতিয়া আমি কি কৰিব লাগিব অন কম্পেয়াৰিং বুলি লিখিব পাৰা অন কম্পেয়াৰিং the equation with ax square plus bx plus c বা ax square plus bx plus c লগত তুলনা কেতিয়াবা যদি পিপিটিৰ আখৰবিলাক ধৰিব নোৱাৰা ভিডিঅ'টো শুনিবা কি কৈছোঁ তেতিয়া গম পাবা যে তুলনা বুলি ইয়াত ক'লোতো ইয়াত বোলে তুমি নোটছটো চাওঁতে ধৰিব পৰা নাই পিছত তেতিয়া তুমি এইকেইটা চাব পাৰা চ' তুলনা কৰি পাওঁ কি তুলনা কৰিম এই প্ৰথম টাৰ্মটোক a বুলি x স্কোৱাৰ কোএফিচিয়েন্টটোক আমি a বুলি কওঁ ঠিক আছে a ইকুৱেল টু কিমান হয় 3 হয় b কিমান হয় x ৰ কোএফিচিয়েন্টটোক b বুলি কয় b টো -1 পাইছোঁ আৰু c টো কিমান হয় কনষ্টেন্ট নামটো -4 ঠিক আছে আৰু আলফা আমি কিমান পাইছিলোঁ এটা ৰুট কিমান পাইছিলোঁ -1 পাইছিলোঁ আৰু এটা ৰুট কিমান পাইছিলোঁ 4/3 পাইছিলোঁ এতিয়া কি হয় আলফা প্লাছ বিটা উলিয়াব লাগিব আলফা প্লাছ বিটা উলিয়াব লাগিব -1 প্লাছ 4/3 এইটো যদি কৰা 3 লসাগু হ'ব চ' 3 গুণ -3 হ'ব প্লাছ 4 কিমান হ'ব 1/3 হ'ব আৰু আলফা বিটা কি হয় c বাই হয় মানে এইটো আমি c বাইটো এতিয়া কৰিব নালাগে পূৰণ কৰিব লাগিব -1 আৰু বিটা কি হয় 4/3 মানে কিমান হ'ব -4/3 ঠিক আছে এতিয়া আমি এইটা এনেকৈ কৰাৰ পিছত আমি আলফা -b/c/টো উলিয়াই ল'ব পাৰোঁ বা এইটোৰ পৰা -b/c/টো বনাব পাৰোঁ চ' যেহেতু এইটো চোৱা -b/ আমি বনাব লাগিব এইটো চোৱা আলফা প্লাছ বিটা ইকুৱেল টু -b/ আমি দেখাব লাগিব চ' এইটো আমাৰ 3 আছে এইটো a আছে এইটো a আছে ঠিক আছে আলফা বিটা মানে c/, দেখাব লাগে এতিয়া ওপৰকেইটা আমি -b বনাব লাগিব চ' -b মানে কি হয় 1টোক আমি এনেকৈ লিখিব পাৰোঁ এইটো মানে কি হয় এই মাইনাছ চিনটো আহিলে আৰু -1 মানে কি হয় b হয় a মানে এইটো মানে a হয় আমি লিখিছিলোঁ চ' এইটো আমি ইয়াত 3 দিবা ঠিক আছে ইয়াত 3 দিয়া a লিখিব নালাগে ইয়াত 3 দিয়া বা এইটো আমাৰ a হৈ গ'ল 3 মানে a হৈ গ'ল -4 মানে কি হৈ গ'ল c হৈ গ'ল ঠিক আছে এইটো -4 ঠাইত c লিখিলোঁ ইয়াত এই মাইনাছ দুবাৰ লিখিব এইটো কৰিবলগীয়া হয় না এটা ষ্টেপ বাঢ়ি গৈছে হ'ব চ' আলফা প্লাছ বিটা মানে কি পালোঁ -b/a পালোঁ আলফা বিটা মানে c/a পালোঁ বা এইখিনিলৈকে আমি থৈ পেলাই 4/3 উলিয়ালোঁ ইয়াত 1/3 উলিয়ালোঁ তাৰপিছত আমি
মাইনাছ বি বাই টো উলিয়াই পেলাই বা ইয়াত চি বাই টো উলিয়াই পেলাইও আমি ৰাইট হেণ্ড চাইড ইকুৱেল লেফট হেণ্ড চাইড বুলি বা লেফট হেণ্ড চাইড ইকুৱেল ৰাইট হেণ্ড চাইড বুলি আমি এনেকৈ কৰিব পাৰোঁ আগৰকেইটাত কৰা নিচিনাকৈ মানে মই দুই ধৰণে কৰি দিছোঁ আটাইকেইটা ধৰণে কৰি দিছোঁ ধৰণটো একেটাই মানে লিখাটো অগা পিছা মানে সেইটো কৈছোঁ এতিয়া তোমালোকৰ কি হ'ব 7 নম্বৰ কুৱেশ্যনটো হ'ব এইটো চোৱা তোমালোকে একদম ইজি হয় প্লাছ একো মাইনাছ নাই আৰু ভাল পাবা চ' এইটো ইনটু কৰিলে আমি কি পাব লাগিব এক্সৰ কোফিচিয়েণ্ট এক্স স্কুৱেৰ কোফিচিয়েণ্ট 1 এটা আছে আৰু এইটো 12 পূৰণ 1 12 হ'ব লাগিব আৰু যোগ কৰিলে 7 পাব লাগিব ঠিক আছে যোগ কৰিলে 7 পাব লাগিব চ' এনেকুৱা কি নম্বৰ আছে চ' 12 প্ৰথমতে পূৰণটো চাব লাগিব পূৰণ 12 কি কৰিলে হয় 1 পূৰণ 12 কৰিলে পূৰণ হয় 2 পূৰণ 6 কৰিলে 12 হয় আৰু 3 পূৰণ 4 কৰিলে 12 হয় বা 4 পূৰণ 3 3 পূৰণ 4 একে ঠিক আছে এইকেইটা পূৰণ কৰিলে 12 হয় কিন্তু এইকেইটা কোনটো যোগ কৰিলে 7 হয় ঠিক আছে এইকেইটাৰ এইটো যেটো যোগ কৰিলে 7 নহয় এইটো যোগ কৰিলেও যোগ বা বিয়োগ কৰিলে 7 নহয় যোগ বিয়োগত চাব লাগে এইটো যোগ কৰিলে কিন্তু 7 হয় ঠিক আছে এইকেইটাত নহয় এইটোত হয় চ' আমি এই ভিতৰৰ টাৰ্মটো 3 + 4 দি কৰিব লাগিব মানে x স্কয়াৰ + 3 + 4 * x + 12 কৰিব লাগিব হ'ব এইটো যেহেতু ইকুৱেশ্যন হয় চ' আমি এইটো ইকুৱেল টু 0 বুলি ধৰি ললো চ' কি হ'ব এইটো x স্কয়াৰ + 3x + 4x + 12 = 0 x * x + 3 + 4 * কি হয় x + 3 = 0 এইটো যদি আমি কমন লওঁ x + 3 দুইটাতে আছে x + 3 x + 4 = কি হ'ব 0 হ'ব এটাকে x + 3 = 0 or x + 4 = 0 এটা x মানে কিমান হ'ব -3 or x = -4 হৈ গ'ল এতিয়া আমাৰ আলফা বিটা ওলাই গ'ল হৈ গ'ল এটো আলফা এটো বিটা দুটা সমাধান ওলাই গ'ল এতিয়া কি হ'ব আমি অন comparing this equation with কি হয় ax square plus bx plus c কি হ'ব ax square plus bx plus c লগত তুলনা কৰি পাওঁ কি হ'ব এটো কিমান হ'ল তোমাক নিজে মুখতে কোৱা a কিমান হয় ইয়াত এটো কি হয় a মানে x square যেটো সহগ হয় বা কোএফিচিয়েন্ট হয় a = কিমান হয় 1 হয় b কিমান হয় যেটো x ৰ সহগ কি হয় 7 হয় কুৱেশ্যনটো চালে হ'ল c কিমান হয় যেটো কনস্ট্যান্ট টার্ম হেতু 12 হয় ঠিক আছে এটো আমি পাই গলো এতিয়া আমাৰ কি উলিয়াব লাগিব আলফা প্লাস বিটা আকৌ উলিয়াব লাগিব আলফা প্লাস বিটা কি হয় আলফা প্লাস বিটা এটা যেহেতু আমাৰ আলফা কি হয় -3 হয় আৰু বিটা কি হয় -4 হয় দুটা মাছ -3 -4 কিমান হৈছে -7 হৈছে সো এটো -7 হল আমি কি দেখাব লাগে এটোক -b বাই বুলি দেখাব লাগে আলফা প্লাস বিটা = -b বাই বুলি দেখাব লাগে সো কি হয় -7 টো আমি -7/1 লিখিব পাৰো হয় নহয় a মানে 1 যেহেতু আছে এটো চাই লবা তোমালোকে a b ভ্যালু কিটা চাই লবা কি হয় তেতিয়া তোমালোকে ইটো স্টেপ নকৰিলে ডাইৰেক্ট এনেকৈ উলিয়াব পাৰা 1 মানে কি হৈ গ'ল এতিয়া a হৈ গ'ল মাইনাস মানে মাইনাস হল b 7 মানে b হল হৈ গ'ল এটো হৈ গ'ল এটা হৈ গ'ল আৰু পিছৰটো কি আলফা বিটা মানে কি হয় আলফাটো -3 হয় বিটাটো -4 হয় ইনটু কৰিলে কি হয় 12 হয় সো এটো কি দেখাব লাগে c বাই বুলি দেখাব লাগে a টো কিমান হয় আমাৰ 1 হয় সো তলত 1 আহিব তলত 0 এনে ওপৰত 12 হ'ব ঠিক আছে এটো যদি 2 আহিলে এটো 24 হল নহয় নহয় এটো খটা এটো 1 আছে ইয়াৰ 1 আছে এটো কাৰণে এটো 12/1 আছে যদি এটো 2 হল তো 24 কৰিব লাগে হল তেনেকে এটো মিলি থাকিল 24 হৈ পেলাই সো 1 ৰ জায়গাত আমি কি বহালো a বহালো আৰু 12 ৰ জায়গাত কি বহালো c বহালো হৈ গ'ল আলফা প্লাস বিটা = -b বাই আলফা বিটা = c বাই a সো 7টা হৈ গ'ল হ'ব এতিয়া 8 নম্বৰটো চোৱা তোমালোকে x স্কয়াৰ - 4x + 3 সো এটো কিমান হ'ব তোমালোকৰ আকৌ মই নিজে কৰি দিছো সব নিজে কৰি দিছো ৰেকৰ্ডেড চালে হ'ল তোমালোকে ডাউটটো নাথাকিব বুলি মই জানো হেকাৰণে মই ডাউট খুদা নাই মানে ঠিক আছে কাৰণ তোমালোকে এইগিটা কমন লোৱাখিনি আগতেই জানা 9 তো পাই আহিছে উৎপাদক বিশ্লেষণ আৰু কি হয় এটো 1 * আছে 3 আৰু কি হয় তোমালোকে লগতে একেগিটা কোৱেশ্চন যেটো 10টা সব একেগে কোৱেশ্চন দুটামান অকন বেলেগ আছে কিন্তু ধৰা হেটোত x টার্ম নাই কোনবাটা কনস্ট্যান্ট টার্ম নাই কিন্তু প্ৰায় একে হয় সো হেতু কাৰণে মই একেটা কোৱেশ্চনে 10 বাৰ ৰিভাইজ কৰা নিচিনা হৈছে মানে হেকাৰণে মই মানে টিচাৰে কয় ন যে নখুদিবা মানে নোৱাৰিলে কবা 10 বাৰ শিকাই দিম সো 10 বাৰ শিকাই দিম নিচিনা হৈছে এটা কোৱেশ্চন হেতু কাৰণে মই ডাউট আছে বুলি খুদা নাই হ'ব এইগিটা মানে পাৰিবা একেখিনি কোৱেশ্চন হয় সো যদি মই তিনটা কৰি দিলে মানে বাকি গিটা কৰি আহিবা তেনেকে যদি কলো তেতিয়া মই ডাউট বিচাৰি ললো ঠিক আছে এনে বাকি ক্লাস বিলাকত মানে খুদা হ'ব এইবিলাক এটা কি হ'ব তোমালোকৰ ইয়াত কি হয় x² - 4x + 3 আছে সো তাৰ মিনিংটো হ'ল যে তোমালোকৰ পূৰণ কৰিলে কি হ'ব লাগিব পূৰণ কৰিলে কি হ'ব লাগিব এটো 1 আছে ইনটু হয় এটো 3 আছে পূৰণ কৰিলে 3 হ'ব লাগিব আৰু যোগ কৰিলে
মাইনাছ 4 হ'ব লাগিব পূৰণ কৰিলে 3 যোগ পূৰণ কৰিলে 3 কেতিয়া হয় এইটো প্ৰথমতে পূৰণটো চাই ল'ব 1 পূৰণ 3 কৰিলে পূৰণ আৰু কেতিয়াও নহয় আৰু যোগ কৰিলে -4 বা 4 কেতিয়া হ'ব 1 যোগ 3 এটাই অপচন আছে হয় নহয় এইটোৱে হ'ব 1 যোগ 3 কৰিলে হ'ব সো কি হ'ব x স্কয়ার মাইনাস 4 টো কেনেকৈ ভাবিম আমি 1 প্লাস 3 হ'ব হয় নহয় 1 প্লাস 3 4 হ'ব আৰু এইটো -4 x প্লাস 3 হ'ব এইটো যেটো ইকুৱেচন হয় সো এইটো আমি এনেকৈ লিখিব পাৰোঁ বা ইয়াৰ আগতে আমি আৰু এবাৰ লিখিব পাৰোঁ যে x স্কয়ার minus 4x plus 3 equal to 0 তাৰপিছত এইটো কিমান হ'ব x স্কয়ার minus x হ'ব আৰু এইটো minus 3x হ'ব plus 3 equal to 0 ইয়াত কমন কি আহিব প্ৰথমটো বা এইটো পৰা কমন আহিব x আহিব সো x minus এইটো x গ'ল এইটো 1 থাকিলে আৰু এইটো পৰা কমন আহিব -3 টো হয় না -3 হলে এইটো x থাকিব আৰু এতিয়া -3 হলে মাইনাসে প্লাস কৰিব এইটো -1 দিব লাগিব সো -3 আৰু -1 কৰিলে 3 হ'ব এইটো 0 হৈ গ'ল সো কি হ'ব এইটো x - 1 দুইটাতে আছে এইটোটো আছে দেখিছে না এইটো x - 1 আছে ইয়াতো x - 1 আছে সো x - 1 টো কমন আহিব আৰু ইয়াত কি হ'ব ইয়াত থাকিলে x আৰু ইয়াত থাকিলে -3 ইকুৱেল টু 0 সো কি হ'ব এটাকে x - 1 ইকুৱেল টু 0 or x - 3 ইকুৱেল টু 0 সো কিমান হ'ব এটাকে কিমান হ'ব বা ইয়াত ইটো দিব পাৰে x ইকুৱেল টু 1 or অসমীয়া মিডিয়ামত জাস্ট কি লিখিবা মাইকিখিনি কথা কৈ আছো বা লিখিবা অৰৰ ঠাইত x equal to যিমান বোৰ অৰ আছে সবতে বা লিখিবা ঠিক আছে এতিয়া এইটো স্টেপ হৈ গ'ল এতিয়া সেকেন্ড স্টেপটো কি আমি কম্পেয়াৰ কৰিব লাগিব a b উলিয়াব লাগিব কম্পেয়াৰিং the equation with ax square plus bx plus c বাকি হয় ax square অসমীয়াতে লিখা a plus bx plus c লগত তুলনা কৰি পাও ঠিক আছে এইখিনি ধৰিব পাৰিবা তোমালোকে কি তুলনা কৰি আমি কি পালো a কিমান পালো a কাক কোৱা হয় x স্কয়াৰৰ কোএফিচিয়েন্টক বা x স্কয়াৰৰ সহগটো কোৱা হয় x স্কয়াৰৰ লগত যেটো ইনটু হৈ আছে একফালে কি ইনটু হৈ আছে 1 ইনটু হৈ আছে একো ইনটু একো নাই মানে 1 b x ৰ লগত কি ইনটু হৈ আছে -4 আৰু কনস্ট্যান্ট টার্মটো কি আছে 3 আছে এটো পালো ঠিক আছে এতিয়া আমি কি দেখাব লাগে আলফা প্লাস বিটা ইকুৱেল টু -b/a বুলি দেখাব লাগে আলফা মানে কি আছিল ঠিক আছে প্ৰথমতে আলফা বিটা কি লিখিলো ঠিক আছে আলফা মানে সমাধান কিটা 1 হয় আৰু বিটা কি হয় 3 হয় এতিয়া আলফা প্লাস বিটা -b/a দেখাব লাগে আলফা প্লাস বিটা কি হয় 1 প্লাস 3 হয় সো কি পালো আমি 4 পালো এতিয়া 4 টোক আমি কি দেখাব লাগিব আলফা প্লাস বিটাক দেখাব লাগিব আমি -b/a বুলি হয় নহয় -b/a বুলি দেখাব লাগিব হৈ গল -b মানে কি হয় এটো ইয়াত -b/a দেখাব লাগিব a মানে কি হয় a মানে 1 হয় হয় নহয় a মানে 1 হয় আৰু এই -b টো আছে আৰু b মানে কি হয় -4 হয় হয় নহয় এই b টো আছে এই মাইনাস চিনটো আছে মাইনাস চিন আহিলে আৰু b এর জায়গাত কি হয় -4 আছে সো এটো -4 সো -7 আছে +4 আৰু তলত এটো 1 এটো হৈ গল আৰু আলফা বিটা কি হয় আলফা কৰিলে আলফা কি হয় 1 সালফা আলফা নহয় গতে এটো আৰু বিটা কি হয় 3 কি থাকিলে 3 থাকিলে ইনটু কৰিলে 3 থাকিলে এটো আমি কি বুলি দেখাব লাগে c/a বুলি দেখাব লাগে না c/a বুলি আমি এনেকৈ লিখিলো c/a বুলি আমি দেখাব লাগে এৰ ভ্যালুটো কি হয় এৰ ভ্যালুটো কি হয় 1 হয় c এর ভ্যালুটো কি হয় 3 হয় হয় নহয় হৈ গল 3 মানে কি হয় 3/1 হয় মানে আৰু এটো c/a যদি a টো 2 থাকিলে আমি কি লিখিব লাগিব দেন 3 টো এটো 2 টো নহয় সো 3 টোক আমি তলত 2 লিখে কি হ'ব 6/2 মানে 3 হ'ব সো আমি 6/2 লিখিব লাগিব দেন তে a টো 2 থাকিলে দেন c টো 6 থাকিলে হেতু মতে বা b টো -8 থাকিলে কিন্তু ইয়াত আমাৰ এটো আছে a টো 1 আছে সো 1 লিখিব লাগিব আছে গতিকে এটো চেঞ্জ কৰিব লাগিব হোৱা নাই সো তেনেকৈ এটো 8 নম্বৰটো হৈ গল এতিয়া তোমালোকে 9 নম্বৰটো চোৱা কি হয় এটো নিজে পাৰিবা পূৰণ কৰিলে কি হ'ব লাগে 7 হ'ব লাগে আৰু যোগ কৰিলে 6 হ'ব লাগে কি এনেকুৱা সংখ্যা আছে পূৰণ কৰিলে 7 যোগ কৰিলে 6 পূৰণ 7 কৰিলে এটাই আছে অপচন যেটো মৌলিক সংখ্যা 1 পূৰণ 7 কৰিলে 7 হ'ব আৰু যোগ কৰিলে 6 মানে কি হ'ব লাগিব মানে 7 ৰ পৰা 1 টো মাইনাস কৰিব লাগিব ঠিক আছে 7 ৰ পৰা 1 কৰিলে 6 হ'ব সো আমি এই গিটা সহায় লৈ এটো লিখিব নালাগে আগতে এইখিনি বস্তু লিখিব নালাগে সো এতিয়া কি হ'ব আমি এখানে মই বক্স বনাই দিছো লিখিব নলগাখিনি এতিয়া আমি কেনেকৈ লিখিম এটো x স্কয়ার - 6x - 7 ইকুৱেল টু 0 লিখিলো আৰু এতিয়া আমি x স্কয়ার লিখিলো মাইনাস লিখিলো এটো ব্ৰেকেটৰ ভিতৰত কি কৰিব লাগিব 6 ৰ ঠাইত 7 - 1 কৰিব লাগিব x - 7 ইকুৱেল টু 0 হ'ব সো এটো কিমান হ'ব x স্কয়ার - 7x মাইনাসে কি হ'ব প্লাস আৰু এটো 1 আছে x
minus 7 equal to 0. So এইটো যদি আমি x common লওঁ দুইটাতে x আছে না এইকেইটা x common ললে কি হ'ব x আহিব x minus 7 তেনেকৈ কি হ'ব 1 যদি common লোৱা x minus 7 equal to 0 কি হ'ব x plus 1 x minus 7 টো আগত লিখি দিছো লিখিলে হল এটা আগত ওকা বিছাকে x minus 7 এক সেকেন্ড এটো হেৰি গল স্লাইড শ্বটো ওপেন হৈ গৈছিল সো ইয়াত কি হল কমন কি আহিব x minus 7 আহিব বা যিকোনো এটা আগত লিখিলে হল কমন টো আগত লিখিব লাগে বুলি কথা নাই এটো কালাৰ দিছো সো x plus 7 টো আগত লিখিলো যেনিবা বা x plus 1 টো মই আগত লিখিলো বা কত গল প্ৰিন্ট কত গল x plus 1 লিখিলো আৰু ইফালে কি থাকিলে কমন x minus 7 equal to 0 মানে কি হল তোমালোকৰ x plus 1 equal to 0 or বাইটো অসমত বা বুলি লিখিব পাৰা x minus 7 equal to 0 এটো কিমান হ'ব x equal to minus 1 or x equal to 7 হ'ব x equal to minus 1 by x equal to 7 গতিকে আমি এটা কি কৰিব লাগিব কম্পেয়াৰ কৰিব লাগিব স্টেপবিলাক পাহৰিবলৈ কোনো কথাই নাই মানে একে অংক কৰিছো comparing the equation with x square plus bx plus c মানে কি হ'ব ax square plus bx plus c equal to 0 ৰ লগত তুলনা কৰি পাও কি পাও a টো কি হয় x square হওক হয় না ইয়াত কি আছে x square হওক তো a টো কি আছে 1 আছে b টো কি হয় x ৰ হওক b কি আছিল ইয়াত -6 আছিল আৰু c টো কি হয় কনস্ট্যান্ট টার্ম কি আছিল কোৱেশ্চনটোত -7 আছিল সো আমাৰ কি হয় আলফা প্লাস বিটা ইকুৱেল টু -b পাব লাগিব আলফা প্লাস বিটা কি হয় আলফা কি হয় আলফা ইকুৱেল টু -1 হয় বিটা কি হয় 7 হয় সো আলফা প্লাস বিটা কি হয় -1 প্লাস 7 সো 6 হ'ল হয় নহয় এটো কি পাব লাগিব আলফা প্লাস বিটা ইকুৱেল টু -b পাব লাগিব সো -b যেটো পাব লাগিব এটো কি বুলি লিখিব পাৰো আমি 8 কি আছে 1 আছে আমি গতিকে 1 ৰে ডিভাইড কৰিব লাগিব 6 by 1 2 হলতেন আমি 12 কৰিব লাগিব হলতেন ওপৰ ঠিক আছে এটো আমি চাই লব লাগিব সদায় এটো ডিভাইড কৰাৰ ক্ষেত্ৰত 6 by 1 এতিয়া আমি এটো a বুলি লিখিলো 1 টো এতিয়া লিখিব নালাগে বাৰু ধৰিলো 1 হৈ গল আৰু এই 6 টো কি হয় -b by দেখাব লাগে আৰু এটো মাইনাস অলৰেডি এটা আছে হয় না b -6 আছে কি হ'ব গতিকে এটো 6 টো কেনেকৈ লিখিব লাগিব -6 লিখিব লাগিব -7 আছে প্লাস হ'ব সো এটো কি হ'ব এটো কাটি দি হা 1 to 1 মানে কি হ'ব a হ'ব আৰু -2 মাইনাস আহিব -6 মানে b আহিব হৈ গল তেনেকৈ আলফা বিটা মানে কি হয় ইনটু যদি কৰা -1 into 7 কি হ'ব -7 হ'ব আৰু কি হয় আমাৰ যেটো 8 1 আছে গতিকে এটো -7 by 1 এ হ'ব হয় না -7 by 1 হ'ব আৰু -7 মানে কি হয় c হয় 1 মানে কি হয় a হয় হৈ গল আলফা বিটা মানে c by a হ'ল সো একদম এটোলৈকে হৈ গল তে লাস্ট কোৱেশ্চনটো চোৱা লাস্ট কোৱেশ্চনটো কি হয় তোমালোকৰ ইনটু কৰিলে কি পাব লাগিব চোৱা ইনটু কৰিলে আমি পাব লাগিব লাস্ট প্ৰথমটোৰ লাস্টৰটো ইনটু কৰিলে পাব লাগিব -14 2 পূৰণ -7 ইনটু কৰিলে -14 পাব লাগিব আৰু ইনটু কৰিলে আৰু প্লাস কৰিলে আমি কি পাব লাগিব এখিনি এনে লিখা ভিতৰ কথা হে দেই এখিনি কি লাগে প্লাস কৰিলে আমি কি পাব লাগিব -5 পাব লাগিব সো ইনটু কৰিলে 14 কেতিয়া হয় 1 পূৰণ 14 ইনটু কৰিলে হয় 2 পূৰণ 7 কৰিলেও হয় এইকিটা আৰু বেলেগ অপচন নাই সো এতিয়া চোৱা আমি 5 ৰ ডিফাৰেন্স এটা কৰবা পাম বা 5 টো কেনেকৈ পাম 7 ৰ পৰা 2 কৰিলে 5 পাম এটোৰ পৰা নাপাও কেতিয়াও 14 ৰ লগত 1 যোগ কৰিলে নাপাম 1 বিয়োগ কৰিলে নাপাম 7 ৰ লগত 2 যোগ কৰিলে নাপাম বিয়োগ কৰিলে পাম সো 7 ৰ পৰা 2 টো বিয়োগ হ'ব চোৱা দেই সো এটো কি হ'ব 2x স্কয়াৰ যেটো দিয়া আছিল -5x -7 ইকুৱেল টু 0 বুলি আমি লিখি লম ঠিক আছে তাৰ পিছত লিখিব লাগিব 2x স্কয়াৰ তাপা মাইনাস আহিলে 5 ৰ জায়গাত আমি কি লিখিম মই কৈছিলো যে 5 পাব হলে 7 ৰ লগত এটো অপচনটো গলে অপচন থাকিলে এটো অপচন কি 7 ৰ লগত 2 যোগ কৰিলে নহব বিয়োগ কৰিব লাগিব -7 - 2 হ'ব 7 ৰ পৰা 2 গল 5 হ'ব ভিতৰত আৰু বাহিৰত মাইনাস চিনটো আছে সব -5x তো -7 ইকুৱেল টু 0 এটো যদি আমি কৰো 2x স্কয়াৰ এটো মাইনাস আৰু এটো x টো আছিল হা x এটা আছে সো -7x + 2x -7 equal to 0 এটো হৈ গল তাৰ পিছত আমাৰ যদি x টো কমন লৈ লও কি হ'ব x টো যদি কমন লৈ লোৱা 2x হ'ব আৰু এটো কি হ'ব -7 হ'ব
তেনেকৈ ইয়াত কি কমন আহিব 1 কমন আহিব কমন বাকি একো নাই 2x - 7 = 0 সো এটো কি হ'ব 2x - 7 দুইটা আছে এটো কমন আহিব সো প্ৰথমটো বা কি আহিব x আহিব আৰু পিছৰটো বা কি আহিব 1 আহিব হৈ গল = 0 সো ইয়াত তোমালোক কি হল এটাকে কি হ'ব 2x - 7 = 0 বা x + 1 = ইংলিশ মিডিয়ামত এটো অৰ বুলি লিখিবা = 0 হ'ব সো 2x = কি হ'ব 7 হ'ব বা কি হ'ব এটো এনেকে দিব নালাগে মই এটো দিছো ইংলিশত অৰ হ'ব যে এখানে মই এনেকে x = -1 হ'ব ইয়াত কি হ'ব 2x = 7/2 বা x = -1 হ'ব হৈ গল এইকিটা গল তুলনা কৰি পাম ax² + bx ৰ লগত bx + c ৰ লগত তুলনা কৰি পাম কি হ'ব এটো comparing the equation with ax² + bx + c কি হ'ব এটো তুলনা কৰিলে ax² মানে কি a মানে কি হ'ব x² কোএফিচিয়েন্টক a বুলি কয় ইয়াত কি আছে 2 আছে x ৰ কোএফিচিয়েন্টক b বুলি কয় b ত কি আছে আমাৰ x ৰ কোএফিচিয়েন্ট কি আছে -5 আছে ইকুৱেশনটো চোৱা ইকুৱেশনটো c ত কি আছে তোমালোকৰ কনস্ট্যান্ট টার্ম কি আছে -7 আছে হৈ গল লিখিলো এটো এতিয়া আমি কি পাব লাগিব আমাৰ সমাধান কিটা কি বুলি কয় যেহেতু কি হয় আলফা ইকুৱেল কিমান হয় 7/2 হয় আৰু বিটা কিমান হয় -1 হয় এতিয়া আমি আলফা + বিটাটো -b/b পাব লাগিব আলফা + বিটা কি হয় 7/2 - 1 দুই যদি কমন ল 7 - 2 5/2 এতিয়া আমি a টো চাব লাগিব 2 আছে হয় নহয় সো এটো আমি তলত a লিখিব পাৰো আমি 2 বুলি লিখিলো কাৰণ এটো -5 টো আমি -b/a হয়তো এটো আমি এনেকে -2 আনি বনাব লাগিব বস্তুটো 5 টো আমি -5 লিখিব লাগিব - প্লাস হৈ যাব হয় ন কাৰণ আমাৰ এটো ফৰ্মুলাটো -b/a আছে আৰু b টো মাইনাস আছে সো দুইটা মাইনাস আহিব আৰু 2 ৰ জায়গাত কি হ'ব আমাৰ এতিয়া এবাৰ a হ'ব মাইনাসৰ জায়গাত মাইনাস হ'ব -5 ৰ জায়গাত কি হ'ব -5 ৰ জায়গাত কি হ'ব সৰি এটো তো b হ'ব কি হ'ব b প্ৰথম মাইনাসটো মাইনাস আহিলে ঠিক আছে প্ৰথম মাইনাসটো মাইনাস আহিলে আৰু পিছৰ -5 ৰ জায়গাত কি আহিলে b আহিলে এটো ভালকে লিখা ঠিক আছে সো এটো আহিলে -b/a হ'ল তাৰ পিছত কি হ'ল আলফা বিটা যদি হয় 7/2 * -1 হ'ব কিমান হ'ব -7/2 হ'ব -7/2 ৰ জায়গাত কি হ'ব 2 মানে কি আছিলে a আছিলে -7 মানে c আছিলে হৈ গল সো আলফা বিটা = c/a আলফা + বিটা = -b/a সো আজিলে ইমানখিনি আছিলে এক নম্বৰটো ইমান হৈ গল এতিয়া এটোত অকন বেছি সময় গুছি গল পিছৰ কিটা মানে কি হল মোৰ মুখে বিখাব এতিয়া কৈ ছটা 10টা কোৱেশ্চন আছে আৰু তোমালোকৰ খেলিমেলি হ'ব গুটেই কিটা বেলেগ একে কোৱেশ্চন দি দিলে সো আজি এটোৱে কৰিলো কাইলে তোমালোকৰ এই 10টা কৰিম 2 নম্বৰ 6টা আৰু 3 নম্বৰ 4টা কৰিম তাৰ পিছত সোমবাৰ ক্লাছটোত তাৰ পিছত পিছৰ ক্লাছটো তোমালোকৰ MCQ 4 পৰা তোমালোকৰ হেৰিলৈকে আছে MCQ কি বুলি কয় আছে মাজে মাজে আছে 4 পৰা তোমালোকৰ 11 মানলৈকে আছে নেকি ভ্যালু 4 পৰা 11 লৈকে আছে এই আনটা এটা ক্লাছত হ'ব দুটা ক্লাছ হ'ব গতিকে তাৰ পিছত আৰু এই 6টা কোৱেশ্চনৰ কাৰণে আৰু এটা বা দুটা ক্লাছ লাগিব সো মুঠতে আৰু 4টা ক্লাছত এটো চেপ্টাৰ শেষ হৈ যাব ঠিক আছে টোটাল ৰিভিজনৰ হতে 3টা চেপ্টাৰ হৈ যাব ৰিভিজনটো মই এপত পাই যাব পাৰো সো এপটো এতিয়া ইনষ্টল কৰিব লাগে মই তোমালোকক লিংকখিনি দি দিম মানে কেনেকৈ কি হ'ব সো এতিয়া তোমালোকে খালি আৰু এতিয়া আজিলৈ লাইভ ল'ব পাৰা ঠিক আছে লাষ্টলৈ কেইটা থাকিলেগে সো again thank you আৰু তোমালোকে শ্বেয়াৰ কৰি দিবা আৰু বাকি লগৰ যিমানবিলাক আছে গ্ৰুপত এড কৰি দিবা হ'ব সো ইমানখিনি ক'বলগীয়া আছিলে কিবা সুধিবলগীয়া থাকিলে তোমালোকে মোক ইনবক্সত হোৱাটছআপত মেছেজ কৰি পেলাই সুধিবা ঠিক আছে আৰু গ্ৰুপৰ লিংকটো অলপ শ্বেয়াৰ কৰি দিবা এতিয়া লাইভ লৈ লোৱা লাইভ লোৱা লেফট ৰঙা পুনৰ চিনটোত কাটি দিলে হ'ব